চিপৰাং ৰাজনীতি সেইটোৱেটো ইণ্ডিকেশ্যন আহি গ'ল যে চৰকাৰ কংগ্ৰেছৰ হ'ব। আপোনালোকে চাওক, আমাৰতো কংগ্ৰেছত ক'তো নাই, সেইটো কংগ্ৰেছত আমাৰ তেনেকুৱা কোনো নাই। যিমান এতিয়া চিপৰাং ৰাজনীতিৰ কথা কৈছে, তেওঁলোকৰ নেতাইহে কৈছে AGPৰ নেতা আৰু BJPৰ নেতা, আৰু নেতাও নেতা বাঘা নেতা, একেবাৰে মুধা ফুটা নেতাসকলে এইবিলাক অভিযোগ আনিছে। আনকি আপোনাৰ মোবাইলৰ ৰেকৰ্ডিঙো ভাইৰেল হৈ গৈছে, মোবাইলত কথা পতা আপোনালোকে গম পাইছে, সেইবিলাকো গোটেই ভাইৰেল হৈ গৈছে। গতিকে এইটোতে বুজা যায় যে তেওঁলোকে অলৰেডি এটা অনুমান কৰিব পাৰিছে যে আমাৰ ফলাফল কি হ'ব। গতিকে সেইকাৰণে নিজৰ দুৰ্বলতা ঢাকিবৰ কাৰণে দুখটো চিপৰাঙলৈ ঠেলিবলৈ এইটো এটা আৰম্ভ হৈছে। ডেফিনেটলি কংগ্ৰেছে সহায় কৰিব, কেলৈ নকৰিব। গতিকে ইয়াত কংগ্ৰেছ বুলি নহয়, এইবাৰ ইলেকশ্যনটো আমাৰ চাবলৈ গ'লে যদিও কোৱা হৈছে যে কংগ্ৰেছ BJP, আচলতে নহয়। এইবাৰ ইলেকশ্যন হৈছে অসমৰ ৰাইজ ভাৰ্চেছ BJP, অসমৰ ৰাইজ ভাৰ্চেছ BJP, এইটোহে ইলেকশ্যন হৈছে। চিপৰাং ৰাজনীতি সেইটোৱেটো ইণ্ডিকেশ্যন আহি গ'ল যে চৰকাৰ কংগ্ৰেছৰ হ'ব। আপোনালোকে চাওক, আমাৰতো কংগ্ৰেছত ক'তো নাই, সেইটো কংগ্ৰেছত আমাৰ তেনেকুৱা কোনো নাই। যিমান এতিয়া চিপৰাং ৰাজনীতিৰ কথা কৈছে, তেওঁলোকৰ নেতাইহে কৈছে AGPৰ নেতা আৰু BJPৰ নেতা, আৰু নেতাও নেতা বাঘা নেতা, একেবাৰে মুধা ফুটা নেতাসকলে এইবিলাক অভিযোগ আনিছে। আনকি আপোনাৰ মোবাইলৰ ৰেকৰ্ডিঙো ভাইৰেল হৈ গৈছে, মোবাইলত কথা পতা আপোনালোকে গম পাইছে, সেইবিলাকো গোটেই ভাইৰেল হৈ গৈছে। গতিকে এইটোতে বুজা যায় যে তেওঁলোকে অলৰেডি এটা অনুমান কৰিব পাৰিছে যে আমাৰ ফলাফল কি হ'ব। গতিকে সেইকাৰণে নিজৰ দুৰ্বলতা ঢাকিবৰ কাৰণে দুখটো চিপৰাঙলৈ ঠেলিবলৈ এইটো এটা আৰম্ভ হৈছে। ডেফিনেটলি কংগ্ৰেছে সহায় কৰিব, কেলৈ নকৰিব। গতিকে ইয়াত কংগ্ৰেছ বুলি নহয়, এইবাৰ ইলেকশ্যনটো আমাৰ চাবলৈ গ'লে যদিও কোৱা হৈছে যে কংগ্ৰেছ BJP, আচলতে নহয়। এইবাৰ ইলেকশ্যন হৈছে অসমৰ ৰাইজ ভাৰ্চেছ BJP, অসমৰ ৰাইজ ভাৰ্চেছ BJP, এইটোহে ইলেকশ্যন হৈছে। চিপৰাং ৰাজনীতি সেইটোৱেটো ইণ্ডিকেশ্যন আহি গ'ল যে চৰকাৰ কংগ্ৰেছৰ হ'ব। আপোনালোকে চাওক, আমাৰতো কংগ্ৰেছত ক'তো নাই, সেইটো কংগ্ৰেছত আমাৰ তেনেকুৱা কোনো নাই। যিমান এতিয়া চিপৰাং ৰাজনীতিৰ কথা কৈছে, তেওঁলোকৰ নেতাইহে কৈছে AGPৰ নেতা আৰু BJPৰ নেতা, আৰু নেতাও নেতা বাঘা নেতা, একেবাৰে মুধা ফুটা নেতাসকলে এইবিলাক অভিযোগ আনিছে। আনকি আপোনাৰ মোবাইলৰ ৰেকৰ্ডিঙো ভাইৰেল হৈ গৈছে, মোবাইলত কথা পতা আপোনালোকে গম পাইছে, সেইবিলাকো গোটেই ভাইৰেল হৈ গৈছে। গতিকে এইটোতে বুজা যায় যে তেওঁলোকে অলৰেডি এটা অনুমান কৰিব পাৰিছে যে আমাৰ ফলাফল কি হ'ব। গতিকে সেইকাৰণে নিজৰ দুৰ্বলতা ঢাকিবৰ কাৰণে দুখটো চিপৰাঙলৈ ঠেলিবলৈ এইটো এটা আৰম্ভ হৈছে। ডেফিনেটলি কংগ্ৰেছে সহায় কৰিব, কেলৈ নকৰিব। গতিকে ইয়াত কংগ্ৰেছ বুলি নহয়, এইবাৰ ইলেকশ্যনটো আমাৰ চাবলৈ গ'লে যদিও কোৱা হৈছে যে কংগ্ৰেছ BJP, আচলতে নহয়। এইবাৰ ইলেকশ্যন হৈছে অসমৰ ৰাইজ ভাৰ্চেছ BJP, অসমৰ ৰাইজ ভাৰ্চেছ BJP, এইটোহে ইলেকশ্যন হৈছে।